নিশ্চয়কৈ সমাজৰ দায়িত্বশীল ব্যক্তি হিচাপে আজি এই জনসাধাৰণৰ দুখ দুৰ্গতিৰ সমভাগী হৈছোঁ। মই ৰ'ব নোৱাৰোঁ। আজি যোৱাকালি যিটো বৰষুণ হৈছিলে মোৰ মনটো কিবা লাগি আছে বোলে মানুহখিনি কি হ'ল, বিশেষকৈ পশুধনখিনি মানুহখিনি বাৰু ক'ৰবাত থাকিব, পশুধনখিনিৰ কি হ'ব। এতিয়া সেনেকুৱাকৈ হয়। আজিও আৱেগিক হৈ পেলাই বিধায়ক মহোদয়ক ৰিকুৱেষ্ট কৰিলোঁ বোলে আজি তেওঁৰ কিবা মুখ্যমন্ত্ৰীৰ লগত আছে প্ৰগ্ৰেম আছে, মই ৰিকুৱেষ্ট কৰাতে বোলে আপুনি যাওক, গোটেই টিমটো লৈ যায় মানুহখিনিৰ খবৰ লওক আৰু পৰ্যাপ্ত পৰিমাণৰ খোৱা বস্তু দিয়াৰ ব্যৱস্থা কৰক। এতিয়া অহাকালি আমি আজি কেম্পত আপোনালোকক দেখিলে ইয়াতে আমি কিছু খাদ্য সামগ্ৰী যোগান ধৰিলোঁ। অহাকালিও নিশ্চয় আমি দিয়াৰ ব্যৱস্থা কৰিম। কোনোজন মানুহে ইয়াতে যেন কোনো অসুবিধা নাপায় আমি একদম নিৰন্তৰভাৱে দৃষ্টি নিক্ষেপ কৰি আছোঁ আৰু আশা ৰাখিছোঁ প্ৰত্যেকজন মানুহ কোনো বিপদত নপৰে, প্ৰত্যেকেই সুস্বাস্থ্যৰ অধিকাৰী হৈ নিজ নিজ ঘৰখনত যাব পাৰিব। ইয়াতে মোটামুটি তাত আজি যিটো আমাৰ সভাপতি আছিলে নহিৰা হাইস্কুলত, তাতে 450 মান মানুহে খানা খালে। মানে খবৰ লোৱা মানুহ আহে, তাক আৰু ৰিকুৱেষ্ট কৰাৰ পিছত সেই মানুহ খাই যায়। ইয়াতে 100 মান বুলি ক'লে, এতিয়া প্ৰত্যেককে সুধিলোঁ আমি, প্ৰত্যেকে একো অসুবিধা পোৱা নাই বুলি ক'লে। তাৰ প্ৰতি আমি সকলোৱে মানুহখিনি বুজালোঁ। অহাকালি আমি বিধায়ক মহোদয়ৰ ফালৰ পৰা আমি ব্লিচিং পাউডাৰ আৰু ফেনাইল দিয়াৰ ব্যৱস্থা কৰিম। আমি কাৰেক্ট 10:30 মান বজাত আহি আমি প্ৰত্যেক ব্যক্তিকে পৰিয়ালক আমি দিয়াৰ ব্যৱস্থা। চিকিৎসাৰ ক্ষেত্ৰত নিৰন্তৰভাৱে কৰি আছে আমাৰ চৰকাৰী ফালৰ পৰা। আমাৰ ইয়াতে ডক্টৰ আছে, নাৰ্ছ আছে। ইয়াত আমি ইয়াৰ পৰা তালৈকে অহা যোৱা কৰি আছে। তাত ডক্টৰটো পাৰ্মানেণ্টকৈ দিছে। চিকিৎসাৰ ক্ষেত্ৰত আমি সুধিলোঁ, একো অসুবিধা পোৱা নাই বুলি ক'লে। ধন্যবাদ জনাম। বিভিন্ন আজি দুখ দুৰ্গতিৰ যোনে সমভাগী হ'ব তেওঁলোকে ধন্যবাদ জনাম। কৰিব পাৰে, জনাব পাৰে। এক দল বুলি বা আমাৰ চৰকাৰ বুলি একো নাই। আমাৰ পৰ্যাপ্ত চৰকাৰে মানুহক দিব নোৱাৰিব পাৰোঁ, কিন্তু বিভিন্ন দল সংগঠনে আন্তৰিকতাৰে এই মানুহখিনি যে বিপদত পৰিছে খবৰ লৈছে বা কিছু পৰিমাণে সহায় সাহায্য কৰিছে, তাৰ বাবে ধন্যবাদ জনাইছোঁ। চৰকাৰীভাৱে আমাৰ ডক্টৰো আহিছে, ইয়াতে কেম্প বনাইছে, গৰুৰ ডক্টৰ আহিছে, মানুহ ডক্টৰ আহিছে আৰু আমাৰ যিখিনি সৰু ল'ৰা ছোৱালী, সেই সৰু ল'ৰা ছোৱালীৰ কাৰণেও আমাৰ ইয়াত অংগনবাদীৰ এটা চেণ্টাৰ মানে জোৰদাৰীভাৱে আজি মানে ৰাতিপুৱা 10 বজাৰ পৰা 6 বজালৈকে ইয়াতে তেখেতসকলে ল'ৰা ছোৱালীৰ লগত মানে খেল ধূল মানে পৰিৱেশন কৰিলে। ঠিক তেনেধৰণে আমিও চৰকাৰে আমাক যেনেকৈ নিৰ্দেশনা যে আমাক কৰ্মচাৰী হিচাপে এই স্কুলৰ হেডমাষ্টাৰ হিচাপে মই প্ৰতিদিনে দিনে ৰাতি আমি খানাৰ ব্যৱস্থা কৰিছোঁ আৰু সেইমতে খানাও খাই আছে আৰু ৰাইজেও চাগে আপোনালোকে সুধিলে গম পাব নথৈ আনন্দিত হৈছে আমাৰ এই অনুষ্ঠানটোত। আমাৰ মুছলিম মানুহ আছে, আমাৰ ইয়াতে হাজৰিকা মানুহ আছে, ইয়াতে কলিতা মানুহ আমাৰ ইয়াতে কেম্পত ৰৈ আছে, সুন্দৰভাৱে হেৰি কৰি আছে, ভাই ভনীৰ দৰে।